উম, নমস্কাৰ বন্ধুসকল, মই আহিছোঁ কাকজান পাকা লাইনত আৰু ডিষ্ট্ৰিক্ট পৰে যোৰহাট। আৰু আইতা এগৰাকীক চিনাকি কৰাই দিম। মানে আইতা অকলশৰীয়া, আইতাৰ ক'বলৈ গ'লে কোনো নাই। আৰু মই আহিলোঁ কিবা এটা সহায় কৰিম বুলি, আৰু আইতা গৰাকীক চিনাকি কৰাই দিম আপোনালোকক। নমস্কাৰ আইতা। এফালে বহক। আপোনাৰ নামটো? ভাদতাঁতী। হা? ভাদতাঁতী। ভাদতাঁতী। এতিয়া আপোনাৰ ক'বলৈ গ'লে কোনো নাই। নাই। নাই, বাইদেউ এজনী মানে ফোন কৰিছিলে মোক, যে জনালে যে আপোনাৰ কোনো নাই বুলি। তাৰ কাৰণে মই আহিলোঁ কিবা এটা সহায় কৰিম বুলি। আপোনাৰ নামটো বাইদেউ? নিশা কালন্দি। নিশা কালন্তি। মানে তেখেতৰ ঘৰৰ ওচৰতে আপোনাৰ ঘৰটো? হয়, আমাৰ ঘৰৰ ওচৰতে। এতিয়া ক'বলৈ গ'লে কোনো নাই নহয় তাত? নাই। মোৰ ফালৰ পৰা কিবা এটা সহায় কৰিম বুলি আহিছোঁ। ভাল হ'ব সহায় কৰিলে। ভালেই হ'ব ন? ভাল। এতিয়াতো অকলে থাকে সি? অকলে থাকে। এতিয়া আইতা চৰকাৰী চাউল পায় নি? পায়। পায়। অৰুণোদয় আঁচনি? অৰুণোদয় আঁচনি নাপায়। নাপায়। চলিবলৈ দিগদাৰ হয়। কাম চামটো কৰিব নোৱাৰে। আইতা, আপোনাক চাউল আনি দিলোঁ, তেল, নিমখ, আলু আৰু শাক পাচলি অকণমান আনি দিছোঁ। যিমান পাৰিলোঁ সহায় কৰিলোঁ। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু ফ'ল' কৰি দিব। নমস্কাৰ।